উৎকট গৰমত নিশা ৰাজপথলৈ ওলাই আহিল ইটাখোলাবাসী ৰাইজ। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। পাৰস্তম্ভৰ মাত্ৰ অত্যাধিক বৃদ্ধি পোৱাত হাহাকাৰ লাগিছে জীৱকুলৰ মাজত। গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ঘৰতে বৈদ্যুতিক পাংখালৈ সকলোৱে দেশ শীতল কৰিছে যদিও জামুগুৰিহাটৰ ইটাখোলাবাসী কৃষক ৰাইজে দিনটো প্ৰখৰ ৰ'দত কাম কৰি নিশা ঘৰত জিৰণি ল'ব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ওচৰতে থকা বিদ্যুৎ বিভাগৰ কাৰ্যালয় সংযোগ বিচ্ছিন্ন কৰি থোৱাৰ অভিযোগ ৰাইজৰ। বিদ্যুৎ সেৱাৰ সংযোগ ব্যৱস্থা থকাৰ পাছতো লাইট জ্বলাব নোৱাৰা আৰু বৈদ্যুতিক পাংখা ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে গৰমৰ দিনত যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। গৰমৰ দিনত ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছে ব্যাপক সমস্যাৰ। বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবেই যোৱা নিশা পথলৈ ওলাই আহি ৰাইজে ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। পিছত আৰক্ষী উপস্থিত হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাইজে ইতিমধ্যে জামুগুৰি বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলক অৱগত কৰি আহিছে যদিও এতিয়ালৈকে কাৰ্যক্ষেত্ৰত ইটাখোলাবাসী ৰাইজে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰাইজৰ দাবী বিদ্যুৎ কাৰ্যালয় নিচে ফেন চলাই আৰামত আছে যদিও কৃষক ৰাইজক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে কিয়? যদিহে জামুগুৰি বিদ্যুৎ উপসংমণ্ডলে শীঘ্ৰে প্ৰয়োজনীয় বিদ্যুৎ সংযোগৰ ব্যৱস্থা নকৰে তেন্তে ৰাইজে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিয়ে। আজি কি হল মানে কি দুদিনৰ পৰা লাইটটো আমাৰ নাই মানে ইহঁতক ফোন কৰিলে কয় লোড সেটিং সুধিছো কেনেকা ধৰণৰ লোড সেটিং। আজি কৈছে আমাক যে প্ৰব্লেমটো কি হল যে মেইন নাই। আমি আহিলৈ চাইছো ইহঁতৰ গোটেই সোপা লাইট জ্বলি আছে। ইহঁতে এচিৰ তলত ফেনৰ তলত ধুনীয়াকে বহি আছে কিন্তু আমাৰ মেইন নাই। ইহঁতৰ মেইনটো কেনেকা আছে বাৰু সেইটো সমস্যাটো মোৰ অকল নহয় গোটেই ৰাইজৰ হয়। ৰাইজ আপোনালোকে বুজি পাওক ইহঁতে কেনেকা কি চিষ্টেম কৰি আছে মানে আমিতো পইচা দি আছো না ফকটতো লাইন লোৱা নাই পইচা দি আছো। তো এই সমাধানটো কেনেকা কৰিব লাগে আপোনালোকে বুজি পাওক আৰু চৰকাৰকো কৈছো যে আমাক অলপ হেৰি কৰি যে কিবা এটা সমস্যা সমাধান কৰে মানে এই চিষ্টেম জীয়াই থাকিব নোৱাৰে। মানে ৰাতিপুৱা গৈ কুঠিয়া মাৰিব লাগে এনেকা মাৰি লৈ ৰাতি আহি টোপনি নাযায় গৰমত। সৰু সৰু ল'ৰা ছোৱালী আছে কেনেকা কি কৰিম আপোনালোকে বুজি পাওক কৰিলে এখানে সমাধান কৰি দিয়ক। আজি লাইন নাপালে কি কৰিম? আজি লাইন নাপালে আমি নাযাওঁ ইয়াত আমি কোনো নাযাওঁ ইয়াত কিয় কাৰণে আমাৰ সমস্যাটো কোনোবাই বুজি পাইছে নাজানো বাৰু কিন্তু যাৰ ঘৰত ইনভাৰ্টাৰ নাই তেওঁ ভালকে বুজি পাইছে। কিয় আমি তেনেকা পইচা পাতি থকা মানুহ নহয় ইনভাৰ্টাৰ থকা মানুহ নহয়। আমি বহুত কষ্ট জীয়াই আছো আৰু এইখিনি আমি মানে কি মাহে মাহে লাইটৰ বিল ক্লিয়াৰ দিওঁ তথাপি আমাৰ প্ৰব্লেমখিনি আছে কিহৰ কাৰণে বাৰু। আৰু আজি সমস্যাটো আহিছো যে কৈছে মেইন নাই বুলি কৈছে কিন্তু ইহঁতৰ মেইন জ্বলি আছে গোটেই ইটাখোলা লাইট জ্বলি আছে এফালে জ্বলি আছে আমাৰ লাইট আছে। আপোনালোকে ক'ৰ পৰা আমি বেতগুৰিৰ পৰা আহিছো বেতগুৰি টুপিয়া ৰঙাচুকুৰা এৰিয়া হাটিঙা এৰিয়া কিন্তু আমাৰ কোনোখিনিত নাই ইহঁতৰ লাইট জ্বলি আছে। এই কাৰেণ্ট নোপোৱাৰ কাৰণটো কি বুলি ভাবে? কি ক'ব এতিয়াতো ইহঁতে ক'ৰবাত কিবা চিষ্টেমেটিক কৰিছে নে কি কৰিছে কিন্তু আমি ক'ব নোৱাৰো এতিয়া ইহঁতে বুজি পাব এইখিনি মই ক'বলৈও মানে কি ক'ম আৰু কি আছে। আজি কি হল মানে কি দুদিনৰ পৰা লাইটটো আমাৰ নাই মানে ইহঁতক ফোন কৰিলে কয় লোড সেটিং সুধিছো কেনেকা ধৰণৰ লোড সেটিং। আজি কৈছে আমাক যে প্ৰব্লেমটো কি হল যে মেইন নাই। আমি আহিলৈ চাইছো ইহঁতৰ গোটেই সোপা লাইট জ্বলি